Hello viewers, this is my third video, and in this video we will discuss about past continuous and past perfect continuous. So past continuous, here the explanation. It is used to describe something that was happening continuously in the past when another action took place. ইয়াত কৈ আছে কিবা এটা ঘটনা ঘটি আছিল, যেতিয়া মানে অতীততে কিবা এটা ঘটনা ঘটি আছিল সেইটো তুমি জনাই আছা আৰু লগতে আৰু কিবা এটা কাম তুমি কৰি আছিলা। যেনেকৈ আই ৱাজ মেকিং ডিনাৰ ৱেন চি এৰাইভ, যেতিয়া তাই আহিলে মই ডিনাৰ ৰেডি কৰি আছা। তুমি মেকিং ডিনাৰ বনাই আছিলা, কোনোবা আহিলে তোমাৰ ঘৰত। ছাপ'জ মই বেলেগ এটা এক্সাম্পল দি আছোঁ। যেতিয়া মোৰ ভাইটি আহিলে মই শুই আছিলোঁ, মানে এটা মোৰ ভাইটি আহিলে সেইটো এটা পাষ্ট হ'ল, অতীত হ'ল। আহিলে এইটো চিম্পল পাষ্ট, আৰু মই সেইটো টাইমত কি কৰি আছিলোঁ? শুই আছিলোঁ। এইটো হ'ল অতীততে চলি থকা কাৰণে হৈ আছিলেহে, সেইকাৰণে এইটো কণ্টিনিউৱাছে। আই এন জি, ইয়াত ভাৰ্বত আই এন জি থাকিব, মানে ক্ৰিয়াটো হৈ আছিলে। মই শুই আছিলোঁ, লগত মোৰ ভাইটি আহিলে। তো ইয়াত দুটা ঘটনা হ'ল, এটা চিম্পল পাষ্টো আছে ইয়াত, লগতে পাষ্ট কণ্টিনিউৱাছ আছে। চ' ইয়াত এফাৰ্মেটিভ ষ্ট্ৰাকচাৰটো হ'ব affirmative structure হ'ল subject plus was বা were plus verb plus ing plus object. প্ৰেজেণ্টৰ কি আছিলে? subject plus is বা am বা are plus verb plus ing. ফাৰ্ষ্টত কি আছে? অকল was were। অকল দুটা তিনিটা ৱৰ্ড লৈ পেলাই তোমালোকৰ ইয়াত চেঞ্জেছ আছে ফৰ্মুলাটো। ইনফেক্ট তোমালোকৰ চেণ্টেঞ্চটো সেনেকৈ চেঞ্জ কৰিব লাগিব। চ' এটা এক্সাম্পল হৈছে, এক্সাম্পল মই যি কৈছোঁ সেইটো লওঁ। আই ৱাজ মেকিং ডিনাৰ, মই ৰাতিৰ খানা বনাই আছিলোঁ যেতিয়া তাই আহিলে। ৱেন চি arrived. Okay, this is the past continuous example. Yeah, so it is subject, it is was plus ing, I as was plus verb plus ing, it is object, it is what another এটা action লৈছো। তোমালোকে দেখাইছো কি ইয়াত কৈছে না এটা আহিলে তেতিয়া মই এটা ডিনাৰটো মানে প্ৰিপেয়াৰ কৰি আছিলোঁ। দুটা ঘটনা ইয়াত ঘটি আছে। তোমাৰ এতিয়া when থাকিব, তোমালোকে টেন্স ইয়াত এতিয়া কাৰেক্ট টেন্স কৰা টাইমতে তোমালোকৰ তাত বহুত এনেকুৱা ৱৰ্ড থাকে, সেইটো ৱৰ্ড চাই পেলাই তোমালোকে চেণ্টেন্সটো মানে টেন্সটো কাৰেক্ট কৰিব পাৰিবা। চ' সেইবোৰ তোমালোকক হিণ্টটো মই পিছত দিম সেইটো, কিন্তু এতিয়া মই তোমালোকক নৰ্মেলি এইটো টেন্সটো বুজাই আছোঁ। চ' দিছ ইজ চিম্পল পাষ্ট কণ্টিনিউৱাছ এফাৰ্মেটিভ চেণ্টেন্স আৰু ষ্ট্ৰাকচাৰ। নাও নেগেটিভ। মই যদি আই থিংক মই ফাষ্ট গৈ আছোঁ, মোৰ ৱাৰ্ড অকণমান ফাষ্ট আছে, তোমালোকে ট্ৰাই কৰিবা বুজিবৰ কাৰণে। ময়ো ট্ৰাই কৰি আছোঁ। ছাবজেক্ট প্লাছ was were plus not plus verb plus ing plus object. Okay, so negative মানে জানান তাত not হয়। so this is your structure. এতিয়া সেন্টেন্সটো কি হ'ব? সেন্টেন্সটো এটি হলো I was not making dinner when she arrived. This is past continuous negative sentence. Here you get not, isn't so? Next, interrogative. Interrogative sentence called structure to was were plus subject plus verb plus ing plus object. This interrogative structure, and the
will be was I making dinner? When she arrived? That question mark ইয়াত দি দিছোঁ এইটো চোৱাচোন কি হ'ল। So this is your interrogative sentence. So in this way we will change past continuous sentences. So this is so easy, you don't have to get confused because here is the formula, here is the negative sentence formula, positive sentence formula. Just you have to concentrate and give your time. Okay, that's all. This is affirmative sentence, subject plus was or were plus verb plus ing plus object. Negative sentence structure, subject plus was or were plus not plus verb plus ing plus object. And interrogative structure is was or were plus verb plus subject plus verb plus ing plus object. That's all about past continuous. Okay, now past perfect continuous. Past perfect continuous define কৰি আছো চোৱা। It refers to the verb that began in the past, continued in the past and also ended at a defined point in the past. ইয়াত আছে তুমি কিবা কাৰ্য অতীততে আৰম্ভ কৰিলা, অতীততে ঘটি আছিলে আৰু অতীততে সমাপ্ত হৈ গ'ল। সাপোজ কেনেকৈ এটা এক্সাম্পল মই দি আছোঁ, যেনেকৈ মই স্কুলিং কৰা বহুত দিন হ'ল, মই স্কুলিং ষ্টাৰ্ট কৰিলোঁ, স্কুলিং কণ্টিনিউ কৰি আছিলোঁ, স্কুলিং মোৰ কমপ্লিট হৈ গ'ল, এতিয়া মই তোমালোকক পঢ়াই আছোঁ। চ' মোৰ স্কুলিং কমপ্লিট, এতিয়া তোমালোকে সাপোজ লাষ্ট ইয়াৰ যেনেকৈ কিবা এটা কাম ষ্টাৰ্ট কৰিলা, ক'ৰবাত জব কৰি আছিলা, তুমি জবটো ষ্টাৰ্ট কৰিলা, সেই কোম্পানীত তুমি 3 বছৰ মানে 3 মান্থ 4 মান্থ জব কৰিলা, আকৌ সেই পইণ্টতে তুমি আকৌ এৰি দিলা। তো এইটো কি হ'ল, তুমি অতীততে আৰম্ভণি কৰিলা, তোমাৰ এইটো কণ্টিনিউ আছিলে কিমান 3 মান্থ 4 মান্থ 6 মান্থ যিমান তুমি পাৰা, আৰু সেইটো তুমি এৰি দিলা, তো ষ্টপ হৈ গ'ল সেইটো। তো সেইটোও হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। বুজি পাইছা? মই স্পীড গৈ আছোঁ, মই আকৌ ৰিপিট কৰি আছোঁ। যি তুমি ক্ৰিয়া অতীততে আৰম্ভ কৰিলা, সেইটো ঘটি আছিলে, কণ্টিনিউ হৈ আছিলে, আৰু এইটো আকৌ কমপ্লিট তুমি এৰি দিলা কামটো। ফৰ এক্সাম্পল, তুমি কিবা জব কৰি আছিলা, ষ্টাৰ্ট কৰিলা, এটা কোম্পানীত জব কৰি ষ্টাৰ্ট কৰিলা, 4 মান্থ 5 মান্থ 6 মান্থ যিমান পাৰিলা তুমি কৰিলা, আকৌ এইটো এৰি দিলা। তো এইটো চব ঘটনা যি হ'ল, তোমাৰ ষ্টাৰ্টো হ'ল, তুমি কৰিলা আৰু এইটো কমপ্লিট কৰিলা, সেইটো হয় পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অ'কে, চ' হিয়াৰ ইজ দ্য এফাৰ্মেটিভ ষ্ট্ৰাকচাৰ। এফাৰ্মেটিভ ষ্ট্ৰাকচাৰটো হ'ল subject plus had been plus verb plus ing plus object. এইটো হ'ল তোমাৰ past perfect continuous-ৰ ফৰ্মুলা। আমি চেণ্টেন্সটো লৈছোঁ এতিয়া, চেণ্টেন্স মেকিং কৰিম। ছাবজেক্টটো লৈছোঁ I, তাৰপিছত had, তাৰপিছত been, ভাৰ্ব কি ল'ম, ভাৰ্ব লৈছোঁ work প্লাছ ing, working হৈ গ'ল, working at the company, মই কোম্পানী চাকৰি বা কাম কৰি আছিলোঁ। 4-5 years 4-6 years যি তুমি যেনেকৈ সেইটো তুমি এড কৰিব পাৰা। মই ইয়াত জাষ্ট চিম্পল চেণ্টেন্স এটা লৈছোঁ, I had been working at the company. Okay, this is past perfect continuous example. So now negative sentence to all, structure to all, subject plus had plus not use হয় negative যেহেতু জানা, not plus been plus verb plus ing plus object. এইটো হ'ল তোমাৰ negative structure past perfect continuous-ৰ sentence to লৈছোঁ I had not
been working at the company. It's one negative sentence, like not associated. Positive or not like. So now interrogative. If a sentence interrogative of কেনেকে চেঞ্জ করি প্রশ্ন সেন্টেন্সটো এটা ফর্মুলাটো had plus subject plus been plus verb plus ing plus object. Okay, so এটা কি হবে এই হেড টু যোনটো আমি সেকেন্ডত ইয়াত লিখিছিলো এফার্মেটিভত এনেকে এটা আমার ফার্স্টত হৈ যাব এনেকে had I been working at the company? Question mark. Okay. This is all about past perfect continuous. Affirmative sentence to subject plus had been plus verb plus ing plus object. Sentence to I had been working at the company. Negative subject plus had plus not plus been plus verb plus ing plus object. I had not been working at the company. Interrogative had plus subject plus been plus verb plus ing plus object. Had I been working at the company? That's it, all about past perfect continuous.